টিংখাং সমষ্টিৰ মাহমৰাত থুলাই গাঁৱত নিশা দুৰ্বৃত্তই জ্বলাই দিয়ে এখন ট্ৰেক্টৰ। থুলাই গাঁৱৰ ৰাজু গগৈ বাসগৃহত থকা দুখন ট্ৰেক্টৰৰ এখন ট্ৰেক্টৰত নিশা অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। ইয়াৰ পিছত ট্ৰেক্টৰখনৰ চকা জ্বলি বিস্ফোৰণ হোৱাত গৰাকীয়ে সাৰ পায় ভিতৰৰ পৰা দৌৰি আহি ট্ৰেক্টৰখন জ্বলি থকা প্ৰত্যক্ষ কৰে। অৱশেষত ওচৰ চুবুৰীয়া আৰু গৃহস্থৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰেক্টৰখনৰ 60% জ্বলি শেষ হৈ যায়। কোনো লোকে পৰিকল্পিতভাৱে অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে গৰাকীয়ে। নিশা প্ৰায় 1:30 সংঘটিত ঘটনাৰ পিছত নিশাই ঘটনাস্থলীত উপস্থিত হয় টিংখাং আৰক্ষী। নিশা প্ৰায় 1:30 বজাত হঠাৎ শব্দ এটা শুনি পেলাই ময়ো হঠাতে গম পালোঁ আৰু মাইকী মানুহ আমাৰ গম পালে। তাৰপিছত বাহিৰলৈ চাই দেখিলোঁ ট্ৰেক্টৰখন জ্বলি থকা দেখি কঠীয়াকৈ বাহিৰলৈ আহি চাই তাৰপৰা নিজকে ভাবিলোঁ নিয়ন্ত্ৰণৰ বাহিৰত। হ'লেও চেষ্টা এটা কৰি চালোঁ যে পানী অকণমান ঢালিলে কিবা নিয়ন্ত্ৰণলৈ আহিব নেকি বুলি। তাৰপিছত দেখিলোঁ অকণমান অহা দেখি পেলাই আৰু ওচৰ কাষৰ ভিনদেউ এজন আছে যে তেখেতো আহিলে বালি চালি কিবা কিবি দি পেলাই তাৰপিছত আধাতে মানে যিটো নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ বুলি প্ৰায় 1:30 বজাত আমি 1:40 সাৰ পাইছোঁ। আচলতে ঘটনাটো ভিনী ঘৰ হয়, কিন্তু 12 বজাৰ পাছত ঘটনাটো ঘটিছে। যিহেতু 2-2:30 বজাত এটা ডাঙৰ শব্দ শুনিছে, যিহেতু ব্ৰাছ হৈ গৈছে চকাটো। সেই ব্ৰাছ হওঁতেহে আচলতে তেওঁলোকে গম পাইছে যে কিবা এটা হৈছে। কিন্তু যেতিয়া ভিতৰৰ পৰা দৌৰি আহি দেখিছে দপদপাই জুইকুৰা ওপৰলৈকে জ্বলি আছে, তেতিয়াই তেওঁলোকে, আৰু ঘৰত বিশেষ সিমান বেছি মানুহ নাই, যিহেতু পৰিয়ালৰ 2-3জনহে আছে, তেওঁলোকে বালি পানী মাৰি পিনি জুইকুৰা নুমাবলৈ সক্ষম হৈছে। আচলতে এইটো পৰিকল্পিত হ'ব, কাৰণ কেলৈ ইয়াতে আপোনাৰ মানে যিটো নতুন বস্তা থৈলা বস্তা লৈ আহিছে আৰু ৰেঞ্চ আনি পিনি এইখিনি খুলিব লাগিব, নহ'লেতো ইয়াৰ পৰা তেল উলিয়াই কিনে জ্বলোৱাটো এইটো সম্ভৱ নহয়। আচলতে এইটো নিশ্চয় কোনোবা ট্ৰেইনাৰ ব্যক্তিয়ে হ'ব লাগিব। তেওঁলোকে আচলতে এই ঘটনাটো ঘটাইছে বুলি আমি ক'ব বিচাৰোঁ। মাহমৰা থুলাই গাঁৱত যি প্ৰথমবাৰৰ বাবে এইটো ঘটনা ঘটিলে, আচলতে আমি মৰ্মাহত হৈছোঁ। এই ঘটনাটো আচলতে মাহমৰাত আমাৰ প্ৰথমবাৰৰ বাবে হৈছে। কিন্তু এনেকুৱা ঘটনাটোৱে আচলতে কি চিন্তাধাৰাৰে আচলতে এই দুৰ্বৃত্তসকল আহিছিলে এইটো ৰহস্যজনক হৈছে। আৰু যিজনেই আচলতে এই ঘটনাটো কৰিছে তেওঁ আচলতে তদন্ত হ'ব লাগে। আৰু মই প্ৰশাসনলৈ এটা অনুৰোধ জনাইছোঁ, আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাকে মানুহৰ যি হিংসাৰ ভাৱ আচলতে আনিছে, এই হিংসাৰ ভাৱটো যাতে আমাৰ থাকিব নালাগে, সেইটো মই কামনা কৰিছোঁ। আৰু যাতে পুনৰবাৰ এনেকুৱা এটা ঘটনা নহয়, তাকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই ব্যৱস্থাখিনি অতি শীঘ্ৰে কৰে যেন। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।